Hello everyone, welcome to this video. এই ভিডিওটো হয় যোনটো আমি SLRC 2022 পেপাৰ 3 ডিসকাস কৰিছিলো যোনটো 12 লেভেলৰ গ্ৰেড 3 এক্সামত আহিছিলে তাৰ পাৰ্ট 1 টো মই বনাই থৈছো এইটো হয় তাৰ পাৰ্ট 2 সো আমি পাৰ্ট 1 ত সেট এ পেপাৰ 3 সেট এ কোৱেশ্চন নম্বৰ 49 লৈকে কৰিলো আজি আমি কোৱেশ্চন নম্বৰ 50 পৰা ষ্টাৰ্ট কৰিম ঠিক আছে সো আজিৰ ভিডিওটো আমি ষ্টাৰ্ট কৰো কোৱেশ্চন নম্বৰ 50 Question number 50 হয় percentage question তাৰ আগত percentage কি হয় এটা brief idea লৈ লও হৰুকে এটা idea লৈ লও ঠিক আছে যেনেকৈ আমি মার্কস পালো সো percentage আটাইতকৈ ইজি আইডিয়া কি আমি আমাৰ মেট্ৰিকত পার্সেন্ট ওলাও হয় না সো হেতু পার্সেন্টৰ পৰা আমি এটো পার্সেন্ট ৰিলেট কৰিব চেষ্টা কৰো যেনেকৈ মেট্ৰিকত আমি যেনেবা মার্কস obtained মানে যিমানটো মার্কস পালো হেতু হয় 480 আৰু টোটাল মার্কস হয় 600 হেতু আমি জানো সো আমি পার্সেন্টেজ কেনেকৈ ওলাও সো আমি কি লিখো 480 divided by 600 into 100 ঠিক আছে এনেকা কইলে আমাৰ পার্সেন্টেজ ওলাই যায় কিন্তু ইয়াত হয় কি আছে চাবো ভালকে আমি পার্সেন্টেজ কাৰ উলিয়াম ইয়াত আমি কিমান মার্কস অবটেইন কৰিছো আমি কিমান মার্কস পাইছো তাৰহে পার্সেন্টেজ উলিয়াম সো আমি সদায় ওপৰত কি দিম যিমানটো মার্কস অবটেইন কৰিছো ডিভাইডেড বাই তলত আমি কি দিম 600 টোটাল মার্ক নিদিও টোটাল মার্ক এনে তো টোটাল মার্কে দিম ইয়াত কিন্তু টোটাল মার্ক কেলে দিছো হেতু আমি গম পাব লাগিব ওপৰত আমি কিমান দিম কি দিম যাৰ পার্সেন্টেজ উলিয়াম আমি এতিয়া আমি কাৰ পার্সেন্টেজ উলিয়াম যিমানটো মার্কস আমি অবটেইন কৰিছো হেতু আমাৰ পার্সেন্টেজ হ'ব সো 480 ডিভাইডেড বাই তলত কি হ'ব এতিয়া আমি 480 টো আমাৰ যিমানটো পাইছো এতিয়া কাৰ লগত কম্পেয়াৰ কৰি পিনে আমি 480 টো তাৰ পার্সেন্টেজ উলাম সো মানে 480 টো আমি পাইছো এতিয়া কাৰ লগত কম্পেয়াৰ কৰি তাৰ পার্সেন্টেজটো উলাম এই 600 ৰ লগতে সো ওপৰত কি আমি দিম আমি যিমানটো পাইছো বা আমাৰ কি যোনটো নম্বৰৰ পার্সেন্টেজ উলাইব লাগে তলত কাৰ লগত কম্পেয়াৰ কৰি উলিয়াম সো যাৰ লগত কম্পেয়াৰ কৰি পিনে উলিয়াম হেতু যাৰ লগত কম্পেয়াৰ কৰি পিনে উলিয়াম হেতু তলত হ'ব সো এটো কি হয় যাৰ পার্সেন্টেজ উলাম আৰু এটো যাৰ লগত কম্পেয়াৰ কৰি পিনে উলিয়াম ঠিক আছে বুজি পালে ইনটু 100% হৈ গল আৰু এটা যদি মই আপোনালোকক উলাব কওঁ এটা এক্সাম্পল লওঁ যেনেকুৱা 20 100 और किमान परसेंट হয় ঠিক আছে এই 20 যোনটো আছে এইটো 100 और কিমান परसेंट হয় যদি আমি কোনবা উলিয়াব কইতে কেনেকা কৰিম সো আমাক খুদিছে কাৰ বিষয় 20 100 और কিমান परसेंटेज হয় মানে 100 ৰ লগত কম্পেয়াৰ কৰি পিনে উলিয়াব কৈছে সো আমি 20 ডিভাইডেড বাই 100 ইনটু কি কৰি দিম ইনটু 100% কৰিবই লাগিব পার্সেন্টেজ উলাব কাৰণে ফ্র্যাকশনৰ পৰা ফ্র্যাকশনৰ লগত কাৰণ এটো এটা ভগ্নাংশ হয় নহয় ভগ্নাংশক যদি আমি পার্সেন্টেজত উলাব বিচাৰো নহয় তেতিয়া ইনটু 100% কৰিব লাগিব ঠিক আছে সো এটো ইউজ কৰি দিও সো আমি মই কোৱেশ্চনটো কি কৈছো 20 কিমান পার্সেন্ট হয় 100 ৰ সো 20 ওপৰত দিম যাৰ বিষয় উলাম 20 কিমান পার্সেন্ট হয় এটোও দিছো কাৰ বিষয় দিছো 20 বিষয় দিছো 20 ওপৰত যাৰ লগত কম্পেয়াৰ কৰি পিনে উলাম এতিয়া 20 100 ৰ কিমান পার্সেন্টেজ 100 ৰ লগত কম্পেয়াৰ কৰি আছো তলত 100 আৰু ইনটু 100% ইয়াতো আছিল ইয়াতো ইনটু হ'ব ঠিক আছে আৰু এটা এক্সাম্পল লওঁ এতিয়া ইয়াত আপোনালোকে এটা বস্তু গম পাব 100 কাটি দিলে কি হৈ যাব 20% হৈ যাব সো 20 100 ৰ কিমান পার্সেন্ট হয় 20% 10 100 ৰ কিমান পার্সেন্ট হয় 10% 90 100 ৰ কিমান পার্সেন্ট হয় 90% সো যদি আপনি 100 ৰ লগত কম্পেয়াৰ কৰে ন এই বস্তুটোৱে পার্সেন্ট বনি যায় ঠিক আছে কাৰণ 100 কাট খাই যায় বেলেগ আৰু এটা এক্সাম্পল লওঁ 25 400 ৰ কিমান পার্সেন্ট হয় ঠিক আছে 25 400 ৰ কিমান পার্সেন্ট হয় 400 নহয় 200 কৰি দিও ঠিক আছে 200 ইজি হ'ব অকমান 25 200 ৰ কিমান পার্সেন্ট আছে কেনেকা উলিয়াম আমি সো যাক উলিয়াম 25 ক উলিয়াম 25 টো কিমান পার্সেন্টেজ হয় 200 ৰ হয় না সো আমাৰ উলিয়াব মেন কি 25 ৰ লাগে সো 25 ওপৰত তলত যাৰ লগত কম্পেয়াৰ কৰি পিনে উলিয়াম কাৰ লগত কম্পেয়াৰ কৰিম ইয়াত 200 ৰ লগত কম্পেয়াৰ কৰিম মানে তলত কোন আহিব 200 ইনটু কি আহিব 100 সো 25 কিমান পার্সেন্ট হয় 200 ৰ কেনেকা উলিয়াম সো দুটা জিরো কাটি দিলো ঠিক আছে 2 লগত ডিভাইড কৰিম 12.5% হ'ব 12.5% হ'ব ঠিক আছে 12.5% 25 ডিভাইডেড বাই 2 হৈ যাব 12.5% এক্সাম্পল আৰু এটা দি আছো এটো ভালকে চাব 20 400 ৰ কিমান পার্সেন্ট হয় সো 20 যোনটো আছে এটো 400 ৰ কিমান পার্সেন্ট হয় কেনেকা কৰিম 20 যাক উলিয়াম ডিভাইডেড বাই কাৰ লগত কম্পেয়াৰ কৰি পিনে উলাম 400 ৰ লগত ইনটু 100% সো 0000 কাট খালে 4 5 যা 20 400 ৰ কিমান পার্সেন্ট 5% সো পার্সেন্টেজৰ এটা জুনে না জানে ইহতি পাই গল এটা ব্রিফ ইন্ট্রোডাকশন পার্সেন্টেজৰ সো এতিয়া কোৱেশ্চন নম্বৰ 50 কৰিম আমি
ইফ দ্য চেলেৰি অফ এ ইজ 25% মোৰ দেন বি চ' এৰ যোনটো চেলেৰি হয় নহয় সেইটো 25% বেছি হয় বিতকৈ ঠিক আছে চ' আমি যদি কৰিব যাওঁ এইটো কেনেকৈ কৰিম দুটা মেথডত কৰাই দিওঁ ঠিক আছে দুটা মেথড বেলেগ বেলেগত কৰাই দিওঁ এটাটো হয় আমাক কি কৈছে ইফ দ্য চেলেৰি অফ এ ইজ 25% মোৰ দেন বি চ' আমি বিৰ চেলেৰিটো বিৰ যোনটো চেলেৰি আছে তাক 100 যদি ভাবি লওঁ ঠিক আছে তাক যদি 100 ভাবি লওঁ তেতিয়া এৰ চেলেৰিটো কি হ'ব তাতকৈ 25% বেছি হয় চ' 100ৰ 25% টো 25 হয় চ' যদি 25% বেছি হয় মানে এইটো হ'ব 125 ঠিক আছে চ' বিৰ চেলেৰিটো আমি 100 ভাবি লৈছোঁ তেতিয়া এৰ চেলেৰিটো কিমান হ'ব 100ৰ 25% কিমান হ'ব 25% বেছি এইটোতকৈ তাৰ 25 এইটোতো হয় কিন্তু তাৰ 25% আকৌ বেছি হয় চ' 100 × 25/100 চ' 100 কাটি দিম মানে বি এৰ চেলেৰি বিতকৈ 25 বেছি চ' বিৰ চেলেৰি যদি 100 হয় তেতিয়া এৰ কিমান হ'ব 125 হ'ব ঠিক আছে তাৰপাছত আমাক এতিয়া কি কৈছে আমি গম পাই গ'লোঁ এতিয়া বিৰ চেলেৰি কিমান আৰু এৰ চেলেৰি কিমান এতিয়া এইকেইটা আচল ভেলু বুলি ক'ব নোৱাৰি হয় না কিন্তু আমি এজিউম কৰি এইটো ওলাই দিলোঁ পাৰ্চেণ্টেজৰ মতে ঠিক আছে আমাক কি কৈছে হাউ মাছ পাৰ্চেণ্টেজ ইজ দ্য চেলেৰি অফ বি লোৱাৰ দেন ডেট অফ এ চ' আমাক কৈছে বিৰ চেলেৰি এৰ কম্পেৰিজনত কিমান কম চ' হাউ মাছ পাৰ্চেণ্টেজ অফ বি লোৱাৰ দেন মানে বিৰ চেলেৰিটো কিমান কম আছে এতকৈ যদি আমি চাওঁ বিৰ চেলেৰিটো এতকৈ কিমান কম 25 কম আছে ঠিক আছে চ' আমি চাওঁ বিৰ চেলেৰিটো এতকৈ কিমান কম 25 কম আৰু ইয়াৰে পাৰ্চেণ্টেজ ওলাব কৈছে তো 25 ডিভাইডেড বাই তলত কি আহিব তলত আহিব যে হাউ মাছ পাৰ্চেণ্টেজ ইজ দ্য চেলেৰি অফ বি লোৱাৰ দেন ডেট অফ এ মানে কম্পেয়াৰ কাৰ লগত কৰিছে এ লগত চ' এ কিমান হয় 125 আৰু এইটো ফ্ৰেকশ্যনত আছে ইনটু 100% কৰি দিলে পাৰ্চেণ্টেজত ওলাই যাব 25 5 যা 125 5 20 যা 100 মানে এইটো কি হৈ যাব 20% যোনটো আমাৰ অপশ্যন নম্বৰ এ হৈ যাব 20% যোনটো আমাৰ অপশ্যন নম্বৰ এ হৈ যাব এতিয়া আমি কৰিম কুৱেশ্যন নম্বৰ 51 আমাক ইয়াত কি কৈছে 98 টফিজ ৱেৰ ডিষ্ট্ৰিবিউটেড টু চাম বয়জ ইন দ্য গ্ৰুপ ইচ বয়জ ইন দ্য গ্ৰুপ গট টুৱাইজ অ'কে 98টা টফিজ আছিলে ডিষ্ট্ৰিবিউট কৰা হ'ল এটা গ্ৰুপত ইচ বয়জ ইন দ্য গ্ৰুপ গট টুৱাইজ এজ মেনি অফ দ্য টফিজ এজ দি নাম্বাৰ অফ বয়জ চ' যিমানটা নাম্বাৰ অফ বয়জ আছিলে নহয় তাৰ দুগুণকৈ মানে নাম্বাৰ অফ বয়জ যদি 10টা থাকে চ' এটা ল'ৰাই কিমানকৈ পাব তাৰ দুগুণ 10টা মানে 10 × 2 20টা চকলেটকৈ পাব ঠিক আছে দ্য নাম্বাৰ অফ বয়জ ইন দ্য গ্ৰুপ ৱাজ চ' গ্ৰুপত ল'ৰাকেইটা আছে চ' আমি আগত ধৰি লওঁ যে টোটেল গ্ৰুপত ল'ৰাকেইটা আছে চ' টোটেল নাম্বাৰ অফ বয়জ যদি আমি ধৰোঁ এইটো এক্স বুলি ধৰি লওঁ ঠিক আছে তেতিয়া এটা ল'ৰাই চকলেট কিমানকৈ পাইছে মই কি কৈছিলোঁ যদি টোটেল আমাক ইয়াত কৈছে যে ইচ বয়জ ইন দ্য গ্ৰুপ গট টুৱাইজ এজ মেনি অফ দ্য টফিজ এজ দ্য নাম্বাৰ অফ বয়জ মানে যিমানটা ল'ৰা আছে নহয় তাতকৈ দুগুণ নম্বৰত টফি পাইছে মানে যদি 10টা ল'ৰা থাকে তাৰ দুগুণ কিমান হ'ব 20 চ' এটা ল'ৰাই 20টাকৈ টফি পাইছে যদি টোটেল নাম্বাৰ অফ বয়জ আমি নাজানো কিমান হয় এক্স বুলি ধৰি লৈছোঁ তেতিয়া এটা ল'ৰাই ট্ৰফি কিমান পাব তাৰ দুগুণ নাপায় জানো এটা ল'ৰাই ইচ বয় উইল গেট টুৱাইজ এজ মেনি এজ দ্য নাম্বাৰ অফ বয়জ ঠিক আছে চ' এটা ল'ৰাই কিমানকৈ টফি পাব টুৱাইজ এক্স এটা ল'ৰাই যদি টুৱাইজ এক্স টফি পায় আৰু এক্সট্ৰা ল'ৰা আছে তেতিয়া টোটেল 98টা টফিজ তেতিয়া আমি এটা ৰিলেশ্যন বনাব পাৰোঁ চ' টোটেল টফিজ কেইটা দিয়া হ'ল এটা ল'ৰাক যদি 2x টফি দিয়ে আৰু এক্সট্ৰা বয়জ আছে যদি এটা ল'ৰাক 2টাকৈ টফি দিয়ে আৰু টোটেল 3টা বয়জ আছে তেতিয়া কিমানটা টফি দিয়া হ'ল 3 2 যা 6টা টফি দিয়া হ'ল হয় না ঠিক আছে চ' এতিয়া আমাক টোটেল নাম্বাৰ অফ বয়জ কিমান এক্সট্ৰা আছে আৰু টফি এজনক কিমানকৈ দিয়া হ'ল 2x ঠিক আছে তো আমাৰ টোটেল নাম্বাৰ অফ টফিজ কিমান দিয়া হ'ল টোটেল নাম্বাৰ অফ টফিজ দিয়া হ'ল 2x into x ঠিক আছে 2x into x কিন্তু আমাক দিয়া আছে টোটেল নাম্বাৰ অফ টফিজ ডিষ্ট্ৰিবিউট কিমান কৰা হৈছিলে 98 মানে এই ৰিলেশ্যনটো 98ৰ সৈতে ইকুৱেল হ'ব লাগিব ঠিক আছে বুজি পালে তাৰপিছত আমি যদি চাওঁ x কি হ'ব x স্কুৱেৰ চ' 2x স্কুৱেৰ ইজ ইকুৱেল টু 98 2 লগত কটাকটি কৰি দিওঁ 2 1 যা 2 2 4 যা 8 2 9 যা 18 ঠিক আছে x স্কুৱেৰ কিমান হৈ গ'ল 49 তো এক্স এইফালে থাকিলে স্কুৱেৰটো সেইফালে গ'লে স্কুৱেৰ ৰুট হৈ যাব স্কুৱেৰ ৰুট অফ 49 আৰু স্কুৱেৰ ৰুট অফ 49 কি হৈ যাব 7 হৈ যাব স্কুৱেৰ ৰুট অফ 49 7 হৈ যাব আৰু এইটো হৈ যাব আমাৰ অপশ্যন নম্বৰ বি এইটো হৈ যাব আমাৰ অপশ্যন নম্বৰ বি
সো ইয়াতে মেইন খেলটো আছিলে এইটো বুজি ল'ব লাগিব টোটাল নাম্বাৰ অফ বয়জ যদি x হয় তেতিয়া আমাক কি কৈছে এটা বয়ে এটা লৰাই টোটাল নাম্বাৰ অফ বয়জ এক্সট্ৰা আছে সো এটা লৰাই যিমানটা নাম্বাৰ অফ বয়জ আছে ন তাৰ টুৱাইস নাম্বাৰ অফ চকলেট পাব সো এক্সট্ৰা বয়জ যদি হয় তেতিয়া টুৱাইস x কে এজনে চকলেট পায় এজনে যদি 2x টাকে চকলেট পায় আৰু এক্সট্ৰা বয়জ আছে তেতিয়া টোটাল নাম্বাৰ অফ চকলেট কিমান দিয়া হ'ল টুৱাইস x * x আৰু যোনটো 98 ৰ লগত ইকুৱেল হ'ব লাগিব কাৰণ 98 টা চকলেট দিয়া হৈছিল আৰু তেতিয়া আমি x ৰ ভ্যালু উলাই দিম আৰু x মানে কি আছিল টোটাল নাম্বাৰ অফ বয়জ আছিল হয় না সো আমাক ইয়া দিছে দা নাম্বাৰ অফ বয়জ ইন দা গ্ৰুপ সো নাম্বাৰ অফ বয়জ কিমান হ'ব 7 হ'ব ঠিক আছে এটো ভিডিও পোষ্ট কৰি আপোনালোকে লিখি লওক ইৰেজ কৰি আছো মই এটো এতিয়া আমি কৰিম কোৱেশ্চন নম্বৰ 52 কোৱেশ্চন নম্বৰ 52 if cos theta so cos theta is equal to a by b তেতিয়া আমাক কি উলাব কৈছে then the value of sec theta so আমাক sec theta ৰ ভ্যালু উলাব কৈছে এটো কি হৈ যাব এটো হৈ যাব আমাৰ অপচন নম্বৰ বি এটো হৈ যাব অপচন নম্বৰ বি b by a হৈ যাব ঠিক আছে অপচন নম্বৰ বি b by a কেনেকুৱা হল সো আমাৰ ট্ৰিগোনোমেট্ৰিত প্ৰাইমাৰী তিনটা বস্তু আছে sin cos আৰু tan ঠিক আছে এতিয়া সাইনৰ উল্টাটো কি হয় মানে যদি sin a by b হয় তেতিয়া sin যেনেকৈ ইয়াত চকচোন cos theta cosৰ উল্টা sec হয় ঠিক আছে সো cos theta যদি a by b হয় তেতিয়া sec theta কি হৈ যাব তাৰ উল্টাটো হৈ যাব b by a ঠিক তেনেকুৱা সাইনৰ উল্টাটো কি হয় cosec মনত থব এটো cosৰ উল্টাটো তো আমি গম পালো sec হয় আৰু tanৰ উল্টাটো কি হয় cot হয় সো এইবাৰটো আপোনালোকক সেম এনেকুৱা দিব নিদিয়ে তেতিয়া এইবাৰ আপোনালোকক কেনেকুৱা দিয়া চান্স থাকিব আমাক দিয়া থাকিব cot a by b দিয়া থাকিব তেতিয়া আমাক খুদিব tan কি হ'ব হয় না যদি cot a by b cot theta sorry cot theta is equal to a by b theta alpha কিবা এটো এঙ্গেল হয় ঠিক আছে সো cot theta is equal to a by b তেতিয়া tan theta খুদিব আৰু আমি কি জানো tan আৰু cot উল্টা হয় সো cot a by b হলে tan b by a হ'ব হয় না সো cot মানে রাইট হ্যান্ডি ভাত খালে tan এর লেফট হ্যান্ডি ভাত খাব এনেকা উল্টা হয় যদি ঠিক আছে ঠিক তেনেকুৱা যদি আমাক কয় কোনোবা ইয়াত লিখি দিও cosec theta is equal to b by a তেতিয়া sin theta কি হ'ব sin theta কি হ'ব sin theta হৈ যাব cosec ৰ উল্টা a by b হৈ যাব বুজি পালে ইমানটোৱে মনত থক sin theta অপোজিট হয় cos theta cosec theta লগত cos theta অপোজিট হয় sec theta লগত আৰু tan theta অপোজিট হয় cot theta লগত ঠিক আছে এইটো ভিডিও পোষ্ট কৰি আপোনালোকে লিখি লওক আৰু এটোৰ আনসাৰ হৈ যাব আমাৰ অপচন নম্বৰ বি sec theta is equal to b by a এতিয়া আমি কৰিম কোৱেশ্চন নম্বৰ 53 কোৱেশ্চন নম্বৰ 53 আমাক ইয়াত কি কৈছে the perimeter of the equilateral triangle is 6 cm এটা equilateral triangle কি হয় এনেকুৱা এটা triangle যত তাৰ সব সাইড কেটা সমান হয় যদি এটো a হয় এটো a হ'ব এটো a হ'ব আৰু perimeter কি হয় যেনেকৈ এটো এটা triangle হল না সো perimeter হয় সো এই তিনটা লেন্থৰে যোগ কৰি দিলে যিমান হ'ব হেতু perimeter নহলে আপুনি ভাবক যে আপুনি ইয়াত আছে সো এই গুটে triangle টু যিমান লেন্থ হয় ওয়াক কৰি আহিব সো আপুনি গম পাব নহয় কিমান কিলোমিটাৰ বা কিমান মিটাৰ হয় সো যদি আপুনি পুৰা ওয়াক কৰি আহি গল সো এটো এটা perimeter হয় ঠিক আছে তাৰ গুটে চক্কৰটো মাৰিবলে বা গুটে ৰাউন্ডটো মাৰিবলে ৰাউন্ড বুলি নক গুটে এটো কমপ্লিট কৰিবলে কিমান ডিসটেন্স লাগে হেতুৱে আমাৰ perimeter হল ইমান এটোৱে আৰু ইয়াতকে ইজি বুজাব নোৱাৰি সো perimeter টু কি হয় ইকুইলেটারাল ট্রায়াঙ্গেলৰ সমান হয় মই কৈছো এটো যদি ইকুইলেটারাল ট্রায়াঙ্গেল হয় সো এটো a হ'ব এটো a হ'ব এটো a হ'ব সাইডস কেটা সমান সৰি perimeter নহয় তেতিয়া perimeter টু কিমান হৈ যাব সো গুটে এই বস্তু তিনটাই যদি সাইড প্লাস কৰি দিম তেতিয়া আমি perimeter পাই যাম মানে perimeter কি বাহিৰৰ যোনটো সাইডস আছে নহয় যোনটো আউটাৰ মোস্ট লেয়াৰ আছে সো ইহতৰ লেন্থ টু কিমান সো ইয়াৰ পৰা যদি আমি চাও এটো a হয় ইয়াতো 2a আৰু এটো 3a মানে perimeter কিমান হৈ যাব perimeter ফৰ্মুলা এটো হৈ যাব a plus a আৰু এটো কি হৈ যাব 3a সো perimeter কি হয় 3a ঠিক আছে এই বস্তুটো এটো perimeter ফৰ্মুলা হয় কাৰ ইকুইলেটারাল ট্রায়াঙ্গেল আৰু ইকুইলেটারাল ট্রায়াঙ্গেল কি যাৰ সাইডস কেটা সমান হয় তাৰ পাছত এতিয়া হ'ব এটো আগত আমি কৰিলো perimeter টু 3a হয় ঠিক আছে সো আমি আমাক ইয়াত কি দিছে the perimeter of a equilateral triangle এটা equilateral triangle আছে সো তাৰ perimeter কিমান হয় 6 মানে তাৰ সব সাইড কেটা জয়েন লগাই দিলে কিমান হয় 6 আমি ভাবিলো যে তাৰ সাইড a আৰু a হয় তেতিয়া তাৰ perimeter ফৰ্মুলা কি বনায় আমাৰ মতে 3a যোনটো কোৱেশ্চনৰ মতে 6 হয় যোনটো কোৱেশ্চনৰ মতে 6 হয় 3a টু কি হয় 6
3 1 যা 3 3 2 যা 6 মানে এটা সাইডৰ ভ্যালু কিমান হ'ব 2 সো এইটো 2 এইটো 2 এইটো 2 মানে 2 + 2 4 4 + 2 6 সো সাইড কেটা কিমান হয় 2 2 2 সেন্টিমিটার কে সেন্টিমিটার ঠিক আছে আমাক ইয়াত কি কৈছে দা এরিয়া অফ দা ট্রায়াঙ্গল এতিয়া ট্রায়াঙ্গলৰ এরিয়া ফর্মুলা কি হয় ট্রায়াঙ্গলৰ এরিয়া ফর্মুলাটো হাফ ইনটু বেজ ইনটু হাইট কিন্তু ইকুইলেটারাল ট্রায়াঙ্গলৰ এরিয়া ফর্মুলা কি হয় সো এরিয়া ইজ ইকুয়াল টু স্কয়ার রুট অফ 3/4 a স্কয়ার ঠিক আছে a স্কয়ার মানে সাইড স্কয়ার এটা এটো সাইড নহয় a স্কয়ার ঠিক আছে স্কয়ার রুট অফ 3 ডিভাইডেড বাই 4 a স্কয়ার মানে কি a মানে 4 সো 4 সরি a মানে 2 সো তার যদি স্কয়ার কৰি দিও কিমান হ'ব 2 স্কয়ার 4 হৈ যাব মানে 2 2 যা 4 হৈ যাব সো a স্কয়ার কিমান হৈ যাব 4 আৰু 4 4 কাট খাই যাব সো এরিয়া কিমান হৈ যাব স্কয়ার রুট অফ 3 সেন্টিমিটার স্কয়ার স্কয়ার রুট অফ 3 সেন্টিমিটার স্কয়ার আৰু এটো আমাৰ হৈ যাব অপচন নম্বৰ ডি এইটো হৈ যাব অপচন নম্বৰ ডি আপোনালোকে এইটো ভিডিও পোস্ট কৰি লিখি লওক ফৰ্মুলাটো মনত থব এই ফৰ্মুলাটো মই মেনচুৰেশনত শিকাই দিম মেনচুৰেশনৰ ভিডিও আহিব কেদিনমান পাছত সো a = স্কয়ার রুট অফ 3/4 a স্কয়ার ফর্মুলা অকল শিকিলে নহব শিকিলেতো মনত নাথাকে হয় না সো আমি এক্সামত উলাব পাৰিব লাগিব ফর্মুলাটো কি হয় যদি আমি পাহৰি যাওঁ আমি উলাব লাগিব হয় না এইটো ফর্মুলাটো কি হয় এই ট্রায়াঙ্গলটো গোটে ট্রায়াঙ্গলটোৰ ফর্মুলা কি হয় কেনেকুৱা উলাম মই হেৰু মেনচুৰেশন ভিডিওত কম ঠিক আছে এইটো ভিডিও পোস্ট কৰি আপোনালোকে লিখি লওক এতিয়া আমি কৰিম কোৱেশ্চন নম্বৰ 54 ইয়াত আমাক কি দিছে স্কয়ার রুট অফ 0.04 প্লাস স্কয়ার রুট অফ 1.44 প্লাস স্কয়ার রুট অফ 1.69 প্লাস স্কয়ার রুট অফ 0.0009 ঠিক আছে 0.02 আমি কি লিখিব পাৰিম 0.02 আমি কি লিখিব পাৰিম জান না 2 পয়েন্টটো কেবাৰ হু সাইডে আনিম 2 বনাব কাৰণে এবাৰ দুবাৰ ঠিক আছে 2 ডিভাইডেড বাই তলত দুটা 0 হৈ যাব 0.1 কি লিখিম আমি 1/10 সো পয়েন্টটো এবাৰ রাইট সাইডে আনিলে এটা 0 10 আহি যাব 0.592 বনালে 0.592 যদি আমি এনেকা লিখিব পাৰিম 592 ডিভাইডেড বাই পয়েন্টটো কেবাৰ আনিব লাগিব হু সাইডে এবাৰ দুবাৰ তিনিবাৰ মানে তলত এনেকা এটা নম্বৰ আনিব লাগিব যাৰ লগত তিনটা 0 মানে 100 হ'ব নেকি নহয় 1000 আহিব ঠিক আছে 1000 আহিব কেলে আহিছে মই আগতো শিকাই থৈছো যেতিয়া পয়েন্টটো ডিভাইড হয় নহয় যেতিয়া কিবা এটা নম্বৰ ডিভাইড হয় যেনেকা 256 ডিভাইডেড বাই 10 হৈ আছে ঠিক আছে এতিয়া পয়েন্টটো কত আছে ইয়াত আছে যেতিয়া ডিভাইড হয় তেতিয়া পয়েন্টটো লেফট সাইডে যায় আৰু যেতিয়া পূৰণ হয় তেতিয়া পয়েন্টটো ৰাইট সাইডে যায় ঠিক আছে এতিয়া ডিভাইড হৈছে মানে চেষ্টা কৰিব ৰাইট সাইডে যাব কাৰণে সো এতিয়া ডিভাইড হৈছে ডিভাইডত কি আছে 10 10ত কেটা 0 আছে এটা 0 আছে সো পয়েন্টটো এবাৰ বাও সাইডে গুছি যাব সো এটো কি হৈ যাব 25.6 হৈ যাব এই বস্তুটো আৰু 25.6 টো কাকত যদি আমি এনেকা কৰিব বিচাৰো কি কৰিম 25 ওকে এটো ভাবক যে 25.6 আছে ডিভাইডেড বাই 1 আছে ঠিক আছে এটো ভালকে বুজাই দিও ঠিক আছে কেলে হল এই বস্তুটো ইউজ কৰো 25.6 এতিয়া আমি এটো 2256 বনাব লাগে তেতিয়া আমি কি কৰিম ইয়াৰ লগত 10 এটা ইনটু কৰিব লাগে সো ইয়াৰ তলত কি আছে আমি টেকনিক্যালি যদি চাও 1 আছে ইয়াৰ তলত 1 আছে এতিয়া আমি এটো 256 বনাব কাৰণে ওপৰত কি ইনটু কৰিব লাগিব 10 ইনটু কৰিব লাগিব ওপৰত যদি আমি 10 ইনটু কৰো তলতো কি ইনটু কৰিব লাগিব 10 ইনটু কৰিব লাগিব সো ওপৰত 10 ইনটু কৰিলে পয়েন্টটো হু সাইডে যাব সো এবাৰ হু সাইডে গৈ যাব ওপৰত কি বনিব 256 ডিভাইডেড বাই তলতো 10 থাকি গল ঠিক তেনেকৈ 1.922 আমি কেনেকৈ লিখিম 192 ডিভাইডেড বাই 100 কেলে লিখিছো ওপৰত কিমান ইনটু কৰিব লাগিব যাতে এটো 192 বনি যাওক 1.92 1.922 192 বনি যাওক এটো 100 ইনটু কৰিব লাগিব সো তলতো 100 ইনটু কৰিব লাগিব ওপৰতো 100 টু কৰিলে পয়েন্টটো ইয়াত আহি গল ন ঠিক আছে এতিয়া আমি এইটো তেনেকৈ কৰিম সো ওপৰ এটো স্কয়ার রুট দিলো সো 0.04 কি লিখিব পাৰিম 4 ডিভাইডেড বাই ওপৰত কিমান ইনটু কৰিব লাগিব 4 বনাব কাৰণে দুটা 0 মানে 100 ইনটু কৰিব লাগিব সো তলতো 100 প্লাস similarly এটো 144 divided by 100 plus 169 divided by 100 plus 9 divided by so কি ইনটু কৰিব লাগিব 1000 10000 ইনটু কৰিব লাগিব 10000 ঠিক আছে এতিয়া সো 4 যদি বাহিৰত আহে এটো কি বনি যায় স্কয়ার রুট অফ 4 to 2 বনি যায় সো 2 100 টু বাহিৰত আহিলে কি হৈ যাব স্কয়ার রুটৰ পৰা 10 plus 144 টু বাহিৰত আহিলে 12 100 টু বাহিৰত আহিলে 10 plus 169 টু বাহিৰত আহিলে 13 100 টু বাহিৰত আহিলে 10 plus 9 টু বাহিৰত আহিলে 3
10,000 বাহিৰত আহিলে চ' কেইটা জিৰ' আছে এটা দুটা তিনিটা চাৰিটা আহিলে আধা হৈ যাব নহ'লে আপোনালোকে এনেকুৱা ভাবক চ' কেইটা 10 ইনটু হৈ আছে এটা দুটা তিনিটা চাৰিটা 10 ইনটু হৈ আছে এই দুটাৰ পৰা এটা বাহিৰত আহিব এই দুটাৰ পৰা এটা মানে আহিব কেইটা বাহিৰত টোটেল 100 ঠিক আছে 100 বাহিৰত আহিব স্কোয়াৰ ৰুটৰ বাহিৰত এতিয়া আমি কি কৰিম এতিয়া আমি এই তিনটা বস্তু বেস সেম আছে 100 100 100 10 10 10 আছে প্লাস কৰি দিও সো তলত 10 এ থাকিব ওপৰৰ কেটাও এনে প্লাস হৈ যাব কাৰণ সবতে 10 10 10 এ থাকি গল ওপৰৰ কেটা প্লাস কৰি দিও 12 আৰু 13 প্লাস কৰিলে কিমান হৈ যাব 15 হৈ যাব ঠিক আছে সৰি 12 আৰু 13 প্লাস কৰিলে কি হৈ যাব 25 হৈ যাব আৰু 26 27 মানে এটো হৈ যাব 27 এই তিনটা প্লাস কৰিলে ঠিক আছে প্লাস 3/100 এতিয়া ইহতৰ ডিনোমিনেটৰ বা হৰক বেলেগ বেলেগ আছে ইয়াত 10 আছে ইয়াত 100 আছে আমি সেম ডিনোমিনেটৰ বনাব লাগিব সেম ডিনোমিনেটৰ বনাবৰ কাৰণে আমি এই দুটা নম্বৰৰ এলসিএম ল'ব লাগিব এই দুটা নম্বৰৰ এলসিএম ল'লে কি হৈ যাব 100 হৈ যাব সো এই 10 টো কি হৈ গল 100 হৈ গল মানে এই 10 ৰ লগত কি ইনটু হৈছে 10 ইনটু হৈ পিনে 100 হৈছে সো এই 10 ৰ লগত কি ইনটু হৈছে 10 ইনটু হৈ পিনে এটো 100 হৈ গল সো যদি আমি তলত ইনটু কৰো 10 তেতিয়া ওপৰটো কৰিব লাগিব এটো হৈ যাব 270 প্লাস 100 to 100 এ থাকি গল মানে 3 to 3 এ থাকি যাব আৰু এটো হৈ যাব 273 ডিভাইডেড বাই 100 273 ডিভাইডেড বাই 100 আৰু এটো হৈ যাব আমাৰ অপচন নম্বৰ 273 ডিভাইডেড বাই 100 এটো হৈ যাব ওকে ইয়াতো হোৱা নাই আনসাৰটো এতিয়া 100 ডিভাইড হৈ আছে পইণ্টটো ইয়াত আছে আমি কি কৈছিলো ডিভাইড হলে পইণ্টটো বাও সাইডে যায় সো দুটা জিৰো ডিভাইড হৈ আছে পইণ্টটো দুবাৰ যাব এবাৰ দুবাৰ এটো হৈ যাব 2.73 আৰু এটো হৈ যাব আমাৰ অপচন নম্বৰ সি ভিডিও পজ কৰি এটো আপোনালোকে লিখি লওক এতিয়া আমি কৰিম কোৱেশ্চন নম্বৰ 55 so 45% of a number is same as 30% of another number so আমাক কৈছে এটা নম্বৰ a আছে আৰু এটা নম্বৰ b আছে so এটা নম্বৰ a আৰু এটা নম্বৰ b বুলি ধৰিলো ঠিক আছে so আমাক কি কৈছে 45% of a number so 45 a বুলি ভাবিলো so a এর যোনটো 45% এটো কাৰ হৈতে ইকুয়াল হয় so 45% of a number is equal to 30% of another number so b 30% এর হৈতে ইকুয়াল হয় বুলি ভাবিলো परसेंट माने कि 1/100 या तो 1/100 so हम परसेंट काटी दियो सेम वैल्यू काटी दिलो 5 9 जा 45 5 6 जा 30 डायरेक्ट so 3 3 जा 9 3 2 जा 6 so আমাক কি কৈছে ওলাবৰ কাৰণে আমাক কি কৈছে the ratio of first number to কি হয় a আৰু সেকেন্ড নাম্বার টু কি হয় b the ratio of first number to the second number মানে a ratio b ওলাব কৈছে a ratio b মানে কি a/b ওলাব কৈছে হয় না সো ইয়াত কি হল a into 3 is equal to b into কি হৈ গল 2 b এফালে আহিলে হৰ হৈ যাব ইয়াত লব আছে এফালে আহিলে হৰ a/b is equal to 2 ওপৰত আছে 3 টো এফালে গলে তলত গৈ যাব 2/3 মানে a ratio b is equal to 2 ratio 3 আৰু এটো হৈ যাব আমাৰ অপচন নম্বৰ a এটো হৈ যাব আমাৰ অপচন নম্বৰ a ভিডিও পজ কৰি এটো আপোনালোকে লিখি লওক এতিয়া আমি কৰিম কোৱেশ্চন নম্বৰ 56 আমাক ইয়াত কি কৈছে লিজা এটা ছোৱালী আছে ডেপোজিটস মানি ইন হার সেভিংস বেংক সো লিজাৰ এটা ডেপোজিট একাউন্ট আছে মানে বেংক একাউন্ট আছে তাত ই পইচা ডেপোজিট কৰে মানে পইচা হুমাই ঠিক আছে ডেপোজিট কৰে লিজা ডেপোজিটস মানি ইন হার সেভিংস বেংক ইন such a way that every next day her deposit amount is 12 more than her previous deposit মানে ই যদি প্ৰথম দিনাখন 1 টকা ডিপোজিট ভৰাই নহয় তাৰ পিছ দিনাখন ইয়াতকে 12 টকা বেছি ভৰাব সো ইয়াতকে 12 টকা বেছি মানে 1 যোগ 12 হৈ যাব তাৰ আকৌ পাছ নেক্সট ডে সো 1 প্লাস কি হৈ যাব 12 প্লাস 12 আৰু ইয়াতকো 12 টকা বেছি ভৰাব আকৌ নেক্সট ডে আকৌ 12 টকা বেছিকে ভৰাই থাকিব ঠিক আছে ইয়াত এটো কাৰণে কৈছে that every next day her deposit amount is 12 more than her previous so the deposit amount is 12 more than her previous এটো previous আছিল তাৰ লগত 12 টকা এটা বেছি হৈ গল ঠিক আছে if she starts her deposit with 12 rupees on the first day so আমাক কি কৈছে প্ৰথম দিনাখন ই ডিপোজিট কিমান কৰে আমি চাই লওঁ so প্ৰথম দিনাখন ই ডিপোজিট ফার্স্ট ডে ই ডিপোজিট কি কৰে ফার্স্ট ডে ই ডিপোজিট করে 12 টাকা ঠিক আছে if she starts her deposit with 12 rupees on the first day the total amount deposited by Lisa at the end of 30 days মানে 30 days অর পাছত টোটালি কিমান বেংকত পইচা ভৰালে ফার্স্ট ডে যদি 12 টাকা ভৰালে সেকেন্ড ডে কিমান ভৰাব সেকেন্ড ডে ভৰাব 12 প্লাস আগত তো 12 টাকা আছিল আৰু 12 টাকা ভৰাই দিব থার্ড ডে কিমান ভৰাব থার্ড ডে 12 প্লাস 12 প্লাস
12 ভৰাই দিব হয় না ঠিক আছে বুজি পালে ইমানটো তেতিয়া চক 3 নম্বৰ দিনত কেটা 12 ভৰাইছে 3টা 12 ঠিক আছে তো আমি 30 নম্বৰ ডে লগে কেটা 12 ভৰাব 30 12 প্লাস 12 30টা 12 ভৰাব হয় না প্ৰথম দিনাখন এটা 12 ভৰাইছে সেকেন্ড দিনাখন দুটা 12 থার্ড দিনাখন 3টা 12 ফোর্থ দিনাখন 4টা 12 30 দিনাখন 30টা 12 হয় না 30টা 12 ভৰাব এতিয়া এই বস্তুটোকে আমি 12 চক এই বস্তুটো আমি এটা টেকনিকত লিখিম ঠিক আছে এটো 12 এটো কি হয় 12 + 12 মানে 12 * 2 লিখিব পাৰিম এই বস্তুটোক আমি কি লিখিম 12 * 2 এই বস্তুটো কি লিখিম 12 * 3 লিখিম 3টা 12 পূৰণ হৈ আছে সো 12 * 3 এই বস্তুটো কি লিখিম 30 নম্বৰ ডেজত সো মাজৰ কেটা লিখা নাই কিমানটো লিখিব বোৰ্ডটো ফুল হৈ যাব আপোনাৰটো এক্সাম হেতুতে গুজি যাব লিখি থাকতে হয় না সো 30 নম্বৰ ডেট ই কেটা ভৰাব 12 * 30টা 12 ভৰাব নহয় জানো ডিপোজিট কৰিব ঠিক আছে আমাক কৈছে এতিয়া আমাক কি কৈছিলে the total amount deposited by Lisa at the end of 30 days সো আমি প্লাস কৰি দিলে হৈ যাব প্ৰথম দিনাখন ই কেটা ভৰালে 12 ভৰালে প্লাস সেকেন্ড দিনাখন কিমান ভৰালে 12 * 2 ভৰালে থার্ড দিনাখন কি 12 * 3 ভৰালে ফোর্থ দিনাখন নালাগে ফোর্থ শর্ট ফিফথ ডাইরেক্ট ডট 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 দি দিও একেটা বুঝা যাব ফোর্থ ডে ফিফথ ডে সব ঘুমাই যাব প্লাস 30 নম্বৰ দিনাখন কি ভৰাব 12 * 30 ঠিক আছে বুজি পালে এতিয়া ইয়াৰ ওচৰত সবৰ ওচৰত 12 12 12 12 কমন আছে সো আমি আমাৰ যোনটো ক্যালকুলেশন ইজি হ'ব কাৰণে আমি 12 কমন লৈ লম 12 কমন লৈ ললো সো 12 কমন লৈ লোৱাৰ পাছত ইয়াত কি বাচিব এটো ফার্স্ট ডে এটো কি হয় সেকেন্ড ডে সো আমি 12 কমন ললে আমি এই দুটাৰ ইয়াৰ পৰাও লব লাগিব 12 কমন এবাৰ ইয়াৰ পৰাও লব লাগিব তারপর ইয়াৰ পৰাও লব লাগিব হয় না 12 কমন সো এতিয়া প্ৰথমটো 12 কমন কাৰ পৰা ললো গুটেটোৰ পৰা লৈছো সো প্ৰথমটোৰ পৰা যদি 12 লৈ লও কিমান বাচিব ইয়াত 1 বাচিব ঠিক আছে 1 কেনেকৈ বাচিলে কাৰণ 12 * 1 নাহে জানো 12 লৈ ললে কিমান বাচিব 1 বাচিব প্লাস সেকেন্ডত কিমান বাচিব 12 লৈ ললে 2 থার্ডটোত 3 প্লাস ডট 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 এনেকা কৰি লাষ্টৰটোত 12 লৈ ললে কিমান বাচিব 30 মানে ইয়াত কি হৈছে 1 + 2 + 3 + 4 + 5 + 6 + 7 + ডট ডট 30টা হৈছে হয় না মানে এটো সাম অফ ন্যাচারাল নাম্বার হৈছে কি হৈছে সাম অফ ন্যাচারাল নাম্বার সো ইয়াত আমি সাম অফ ন্যাচারাল নাম্বাৰৰ ফৰ্মুলা লগাম সো সাম অফ কনজিকিউটিভ ন্যাচারাল নাম্বাৰৰ ফৰ্মুলা কি হয় যেনেকুৱা 1 + 2 + 3 যদি আমাক ওলাব কয় আমি এটো এটা ফৰ্মুলা দি ওলাম n * n + 1 / 2 ইয়াত কি n মানে কি লাস্ট টার্ম সো আমি এই কেটা প্লাস কৰি চাও আগত যদি আপোনালোকৰ কনফিউজ না লাগিব কাৰণে এটো আগত কৰি চাও সো n টো হয় লাস্ট টার্ম সো লাস্ট টার্ম হল 3 ব্র্যাকেটত 3 + 1 মানে কি হ'ব 3 + 1 কৰি দিম / 2 সো 3 * 4 / 2 এটো ফৰ্মুলা হয় n * n + 1 / 2 2 1 * 2 2 2 * 4 মানে 3 2 কিমান হৈ যাব 6 মানে সাম অফ এই কেটা টার্মৰ সাম কিমান হ'ব 3 4 5 6 এনে মুখতে ওলাব পাৰিছো কিন্তু মই ফৰ্মুলা দেখাইছো হয় না সাম অফ 3 কনজিকিউটিভ ন্যাচারাল নাম্বার মানে কি 1 ৰ পৰা স্টার্ট হয় কনজিকিউটিভ মানে কি একে লাগাতার যাব 1 2 3 4 5 6 সো সাম অফ ন্যাচারাল কনজিকিউটিভ নাম্বাৰৰ ফৰ্মুলা কি হ'ব n * n + 1 / 2 ঠিক আছে n * n + 1 / 2 সো আমি যোনটো এক্সাম্পল লৈছিলো হেতাত 1 2 3 n টো কি আছিল লাস্ট টার্ম হেতু 3 ভৰাইছিলো কিন্তু ইয়াত কি ভৰাম 30 সো এই কেটা প্লাস কৰিলে কি ফৰ্মুলা হ'ব n * n + 1 / 2 n কি হয় মানে লাস্ট টার্ম কি হয় 30 ইনটু লাস্ট টার্ম কি হয় 30 তার লগত এক যোগ কৰি দিম 31 / 2 2 1 * 2 2 15 * 30 31 * 15 কৰি দিলে আমাৰ आंसर এটো ভ্যালু ওলাই যাব 31 * 15 কৰো 5 1 * 5 5 3 * 15 আৰু এটো হৈ যাব 31 এটো হৈ যাব 5 6 465 সো এই বস্তুটো ভ্যালু কিমান হৈ যাব 465 যদি ৰং হোৱা নাই সো আমি কি কৰিম sum of consecutive number up to 30 তার ভ্যালু কি হয়ে যাব 465 12 to 12 জগত আছে ইনটু 465 465 ইনটু 12 কইলে ওলাই যাব 465 ইনটু 12 5 to 10 0 1 6 to 12 13 3 1 4 to 8 9 আকৌ 465 এটো কি হয়ে যাব 0 আৰু হয়ে যাব 8 5 5 হয়ে যাব 5580 এটো কি হয়ে যাব ইনটু কইলে 5580 আৰু আমাৰ আনসাৰটো এটোৱে হৈ যাব লিজায়ে টোটাল 30 দিনত কিমান ডিপোজিট কৰিলে 5580 रुपीस ডিপোজিট কৰিলে এইটো বস্তুটো আপোনালোকে ভিডিও পোস্ট কৰি লিখি লওক এতিয়া আমি কৰিম কোৱেশ্চন নম্বৰ 57 সৰি ফাইন্ড দি মিডিয়ান অফ দি ডাটা
ওকে আমাক আকৌ মিন মিডিয়ান মোড আহি গ'ল মিন মিডিয়ান মোড মিন মিডিয়ান মোড প্ৰথম কথা আমি আগত মিডিয়ানটো কি হয় চাওঁ মিডিয়ানটো এনেকা লাগিছে হয় না শুনিবলে মিডল সো যোনটো মিডলত থাকে সেইটোৱে আমাৰ হৈ যাব ঠিক আছে মিডিয়ানটো কি হয় মিডলত যোন থাকে মিনটো কি হয় মিন হয় এভাৰেজ মিনটো আমি এভাৰেজ ওলালে হৈ যাব যদি নম্বৰ কেইটাৰ এভাৰেজ ওলাই দিম সেইটোৱে আমাৰ মিন হৈ যাব মিডিয়ানটো কি হ'ব এভাৰেজ মানে কি টোটাল তো so sum of all the numbers divided by total numbers so sum of all the number divided by total numbers মিডিয়ান টু কি হয় যোনটো মিডলত থাকে যেনেকা যদি আমাক দিয়া থাকে 1 2 3 তাৰ মিডিয়ান কি হয় সো আমি কৈ দিম 2 যদি আমাক দিয়া থাকে 3 5 9 1 2 সো মিডিয়ান কোনটো হয় যোনটো মিডলত থাকে 9 নহব আনসার এটো কেলে আমি যেতিয়া আমাক মিডিয়ান ওলাব কব তেতিয়া আমি কি কৰিম নম্বৰ কেটা এসেন্ডিং অৰ্ডাৰত শো কৰি দিম সো সৰু পৰা ডাঙৰলৈ আগত এৰেঞ্জ কৰি লম সো 1 2 3 5 9 এতিয়া মিডিল কোনটো হ'ব 3 সো এটো আমাৰ মিডিয়ান হৈ যাব ঠিক আছে মিডিয়ানটো কি হয় মিডল আৰু মোডটো কি হয় আটাইতকৈ বেছি নম্বৰত যোনটো আছে যেনেকা যদি 1 1 2 2 4 5 6 9 2 1 যদি 2 1 2 3 যদি থাকে 2 2 3 সো এটো ইরেজ কৰি দিও যদি এনেকা থাকে 1 1 2 2 4 5 6 9 2 3 সো মোড মানে কি আটাইতকৈ বেছি যোনটো আহিছে সো 1 দুবাৰ আহিছে 2 কেবাৰ আহিছে তিনিবাৰ 6 এবাৰ 9 এবাৰ 4 এবাৰ 5 এবাৰ 3 এবাৰ মানে আটাইতকৈ বেছিবাৰ কোনবা আহিছে 2 আহিছে মানে আমাৰ মোড কি হৈ যাব 2 ঠিক আছে বুজি পালে এটোৱে হয় মিন মিডিয়ান মোড আৰু আমাৰ কোৱেশ্চনটোত আমাক কি কৈছে ওলাবলে ফাইন্ড দি মিডিয়ান অফ দি ডাটা এটা ডাটা দিয়া আছে 1 2 4 1 5 12 7 8 5 1 16 17 17 12 ইয়াৰ মিডিয়ান ওলাব কৈছে তেতিয়া আমি আগত নম্বৰ কেটা সেম এৰেঞ্জ কৰি লম হয় না সৰু পৰা ডাঙৰলৈকে সো 1 1 এটো গল 1 1 আৰু 1 আছে নেকি এটো 1 আছে এটো লিখিলো 1 তাৰ পাছত তিনটা 1 গুছি গল তাৰপাছত 2 লিখিম 2 কেটা আছে এটা আছে 2 গল 3 আছে নেকি 3 নাই 4 আছে 4 গল 4 আৰু আছে নাই 5 দুটা আছে এটা দুটা 5 দুটা লিখি দিও 5 5 তাৰপাছত 6 আছে নেকি নাই 7 আছে 7 এটা আছে 7 লিখি দিও 8 এটা আছে 8 লিখি দিও 9 আছে নেকি নাই ডাইৰেক্ট 12 আছে 12 দুটা আছে 12 দুটা লিখি দিও 12 12 তাৰপাছত 16 তাৰপাছত 17 গুছি গল সব ঠিক আছে এতিয়া মিডলত কোন আছে কেনেকুৱা উলিয়াম ইয়াৰ এটা টেকনিক আছে সো টোটাল নম্বৰ কেটা আছে 1 2 3 4 5 6 7 8 9 10 11 12 13 13টা নম্বৰ আছে নহয় 13 প্লাস 1 কৰিম ডিভাইডেড বাই 2 কৰি দিম 13 প্লাস 1 কিমান হৈ যাব 14 ডিভাইডেড বাই 2 মানে 7 মানে এই 7 নম্বৰটো আমাৰ মিডিয়ান হ'ব 1 2 3 4 5 6 7 এটো আমাৰ মিডিয়ান হৈ গল এটো হৈ গল 5 আৰু অপশন 5 হৈ গল আমাৰ মিডিয়ান অপশন নম্বৰ সি কেনেকা ওলালো আমি মিডিয়ান সো টোটাল কেটা নম্বৰ আছে 13টা প্লাস 1 ডিভাইডেড বাই 2 ঠিক আছে 13 প্লাস 1 ডিভাইডেড বাই 2 এটো হৈ যাব 7 নহলে আপোনালোকে এনেকুৱা ভাবিব পাৰে 13টা আছে মানে 6টা ইফালে পঠাই দিও যদি 6টা এটা মাজত কেটা বাজিব 5টা নহলে এনেকা ভাবিব এইফালৰ পৰা দুটা কাটি দিও এইফালৰ পৰাও দুটা কাটিব লাগিব এইফালৰ পৰা দুটা কাটি দিও এইফালৰ পৰাও দুটা কাটিব লাগিব এটা কাটিলো এটা কাটিলো মাজত কোন আছিল 5টা এনেকাও কৰিব পাৰি যেনেকা ইজি হয় তেনেকা কৰি দিব এটো ভিডিও পজ কৰি লিখি লব এতিয়া আমি কৰিম কোৱেশ্চন নম্বৰ 58 ইয়াত দিছে আমাক স্কয়াৰ ৰুট অফ 225 ডিভাইডেড বাই 729 minus square root of 25 divided by 144 minus square root of 16 divided by 81 আগতে আপোনালোকে এটো ভিডিওটো পজ কৰি ট্রাই কৰক এতিয়া আমি এটো কৰিব চেষ্টা কৰো ঠিক আছে আগত আমি চাম ভিতৰ নম্বৰটো কাটিব পাৰো নেকি সো ওকে এটো 2 লগত কাট খাব নেকি না খাই 3 লগত কাট খাব নেকি কেনেকা গম পাম যেনেকা 1 2 3 এই নম্বৰটো 3 লগত কাট খাব নেকি যদি আপোনাৰ আৰু এটো লাগে 6 দি দিও ঠিক আছে 3 লগত কাট খাব নেকি কেনেকা আমি চাম আমি সব নম্বৰ কেটা প্লাস কৰি দিম 3 + 6 9 10 11 12 কি হৈ গল 12 এই 12 টো যোনটো তাৰ ৰিজাল্ট আহিছে এটো 3 লগত কাট খাব এটো অকল 3 লল ঠিক আছে
এই 12 টো 3 লগত কাট খাব হয় না তেতিয়াহ'লে এই গোটেই নম্বৰটো 3 লগত কাট খাব আমি কেনেকৈ চেক কৰিম এই দুইটা নম্বৰ 3 লগত কাট খাব নে নাখায় প্লাছ কৰি দিম 9 + 2 কিমান হৈ গ'ল 9 + 2 হৈ গ'ল 11 + 7 কিমান হৈ গ'ল 18 সো 18 এইটো হৈ গ'ল 18 আৰু ওপৰত কি হ'ব 5 6 7 8 9 সো ওপৰত হৈ গ'ল 9 সো 18 টো 3D কাট খায় 9 টো 3D কাট খায় মানে এই দুইটা নম্বৰো 3D কাট খাব 3D আমি কাটি দিও ঠিক আছে 3 2 * 6 3 4 * 12 ওকে ইয়াতে কাটো 2 2 5 divided by 7 29 তাৰপিছত ভিতৰত লিখি দিম 3 2 * 6 তাৰপিছত 6 এক বাছিল 12 হৈ গ'ল 3 4 * 12 3 3 * 9 3 7 * 21 3 5 * 15 এতিয়া হৈ গ'ল 75 divided by 243 আৰু আমি কাটিব পাৰিম চাগে আকৌ আমি 3 দি কাটি দিও কাৰণ আকৌ কাট খাব 5 6 7 + 5 কিমান হৈ গ'ল 12 আৰু এটো কি হ'ল 3 4 5 6 7 8 9 আকৌ কাটিব পাৰিম সো 3 2 * 6 3 5 * 15 এটো কাটো 3 8 * 24 3 1 * 3 মানে কি 25/81 লিখিব পাৰিম হয় না এতিয়া আৰু 3 দি কাট না খাই চক 5 6 7 আৰু 81 সো এটো তো স্কয়াৰ বনি গ'ল আমি ডাইৰেক্টলি লিখি দিব পাৰিম সো এই বস্তুটো আমি কি লিখিব পাৰিম 25 divided by 81 লিখিব পাৰিম স্কয়াৰ ৰুটৰ পৰা ডাইৰেক্ট উলিয়াই দিব পাৰিম 25 divided by এটো কি হৈ যাব 144 আৰু এটো কি হৈ গ'ল 16 divided by 81 আছে এই বস্তুটো এতিয়া ইৰেজ কৰি দিও 25 যদি বাহিৰত ওলাই যায় 25 যদি বাহিৰত ওলাই কি হ'ব 5 divided by 81 বাহিৰত ওলাই গ'লে 9 minus 25 বাহিৰত ওলাই গ'লে 5 divided by তলত কি হৈ যাব 12 কাৰণ 12 স্কয়াৰ 144 আৰু স্কয়াৰ ৰুট অফ 144 12 হ'ব minus 12 বাহিৰত আহি গ'লে 4 আৰু 81 বাহিৰত আহি গ'লে 9 এতিয়া যদি আমি এই বস্তুটো সলভ কৰি দিও তেতিয়া হৈ যাব আগত এই দুটা সলভ কৰো কাৰণ ইহঁতৰ বেস সেম আছে চক 5 divided by 9 minus 4 by 9 বেস সেম আছে তো 9 9 এ থাকিব 5 minus 1 5 minus 4 1 হৈ যাব মানে 1/9 হৈ যাব এই দুটা মাইনাস কৰিলে কিমান হৈ যাব 1/9 হৈ যাব মাইনাস কিমান আছিল 5/12 এতিয়া এটো সলভ কৰো ঠিক আছে 9 আৰু 12 ৰ এলসিএম কি হ'ব 12 আৰু 9 ৰ 3 4 * 12 3 3 * 9 3 4 * 12 12 3 * 36 হৈ যাব ঠিক আছে এটো হৈ গ'ল 36 মানে 9 টো কি হৈ গ'ল 36 মানে 9 ৰ লগত কিমান ইনটু হৈছে 9 টো কি হৈ গ'ল 36 9 ৰ লগত সৰি 9 ৰ লগত কিমান ইনটু হৈছে 4 ইনটু হৈছে মানে 1 ৰ লগতো 4 ইনটু হয় 4 হৈ যাব মাইনাস 12 ৰ লগত কিমান ইনটু হৈছে 3 সেটা 5 ৰ লগতো কিমান ইনটু হ'ব 3 ইনটু হ'ব আৰু 5 3 কিমান হৈ যাব 15 সো 4 - 15 divided by 36 এটো হৈ যাব -11/36 -11/36 হৈ যাব আৰু এটো হৈ যাব আমাৰ অপচন নম্বৰ ডি এটো হৈ যাব আমাৰ অপচন নম্বৰ ডি ভিডিও পজ কৰি এটো আপোনালোকে লিখি লওক এতিয়া কোৱেশ্চন নম্বৰ 59 এই কোৱেশ্চন নম্বৰ 59 টো মই বেলেগকে আপোনালোকক বেলেগ এটা অকল এটো কাৰণে ভিডিও এটা বনাই দিম কাৰণ ইয়াত আমি ৰিলেটিভ স্পিড উলাব চেষ্টা কৰিম ৰিলেটিভ স্পিড উলে আমি আনসাৰটো উলিয়াম ঠিক আছে এটো অকমান বুজাবলৈ অকমান টাইম লাগিব 10 মিনিটস মান এটো ভিডিওত যদি ইনক্লুড কৰি দিও বহুত ডাঙৰ হৈ যাব ভিডিওটো সো এতিয়া আমি কোৱেশ্চন নম্বৰ 60 কৰিম ঠিক আছে কোৱেশ্চন নম্বৰ 60 আৰু এই ভিডিওটো এই কোৱেশ্চনটো কোৱেশ্চন নম্বৰ 59 যোনটো আছে নহয় মই ইয়াত লগোৱা নাই এতিয়া এটো মই বেলেগ এটা ভিডিওত ডিসকাস কৰি দিম ঠিক আছে কোৱেশ্চন নম্বৰ 60 আমাত কি কৈছে the price of an article so article মানে এটা বস্তু so the price of an article is first decreased by 40% আগতে আমি যোনটো প্রাইস আছে নহয় আৰ্টিকেল কিবা এটা বস্তুৰ তাৰ আমি 40% কমাই দিছো ঠিক আছে and then increased by 20% the net changes in the price ঠিক আছে নেট চেঞ্জেস কিমান হৈছে প্রাইসত এটো আমাক আমি ধৰি লও যে আৰ্টিকেলটোৰ দাম হৈ গল 100 ঠিক আছে সো 100% বুলি ভাবি লও ঠিক আছে আৰ্টিকেলটোৰ দাম যিমানটো আছে তাক আমি ফুল 100% বুলি ভাবি লও তাৰ পৰা যেতিয়া 40% কমাই দিয়ে তেতিয়া হেতু কিমান হৈ যাব আৰ্টিকেলটোৰ দাম যদি আমি শতাংশ বাদ দিও শতাংশ অতৰাই দিও পার্সেন্টও অতৰাই দিও সো আগতে আমাক 100 আছিল আৰ্টিকেলৰ দামটো তাৰপিছত 40% কমাই দিয়ে মানে কি 100 ৰ 40% কিমান হ'ব 40 যদি 40% ডিসকাউন্ট দি দিয়ে বা 40% দাম কমাই দিয়ে তেতিয়া হৈ যাব এটো 60 তাৰ পাছত আমাক কি কৈছে 60 হৈ গল এতিয়া 20% দাম বঢ়াই দিয়ে ঠিক আছে 60 আছে এতিয়া 20% দাম বঢ়াই দিয়ে এটো 20% দাম বঢ়াই দিয়ে মানে কি 62 আছে প্লাস 60 into 60 20% কি এটো ওলাই ল এতিয়া দামটো কিমান আছে 60 আছে সো 60 20% কি 20 divided by 100 হয় 20% 60 20% মানে 20 divided by 100 so 21 자 20 25 자 100 তারপর এটো কটাকটি কৰিম 5 12 자 60 মানে 60 12 20% মানে কি 12
আমাক কি কৈছে আগত 100ৰ 40% কমাই দিয়ে সো 100 আছিল দামটো 40% কমাই দিয়ে মানে 60 হৈ গল এতিয়া 60 আছে দামটো আকৌ 20% বঢ়াই দিয়ে সো 60 ৰ 20% কিমান হয় 12 মানে তাক 12 বঢ়াই দিয়ে হয় না 12 বঢ়াই দিয়ে সো 60 আৰু 12 বঢ়াই দিয়ে মানে এতিয়া কিমান হৈ যাব 72 হৈ যাব 72 হৈ যাব সো আমাক কৈছে নেট চেঞ্জেস ইন দা প্ৰাইস উইল বি সো নেট কিমান চেঞ্জ হল আগত 100 টকা আছিল এতিয়া 72 হৈ গল কিমান চেঞ্জ হল সো 100 minus 72 এটো কিমান হৈ যাব 28 চেঞ্জ হল ঠিক আছে 28 চেঞ্জ হল মানে কি 28% চেঞ্জ হল ঠিক আছে নহলে আপুনি এনেকৈ ভাবিব পাৰে 28% এটো ইউজ কৰি আছো আগত আছিল 100 এতিয়া হৈ গল 72 মানে চেঞ্জ কিমান হল ডিফারেন্স কিমান আহিলে 28 ৰ ডিফারেন্স আহিলে সো 28 ডিভাইডেড বাই তলত আমি কি দিম যাৰ লগত কম্পেয়াৰ কৰিম কাৰ লগত কম্পেয়াৰ যোনটো আগত আছিল হয় না চেঞ্জ কাৰ লগত হৈছে এটো লগতে হৈছে এটো আগত আছিল সো 28 চেঞ্জ ডিভাইডেড বাই আগত যিমান আছিল আগত 100 আছিল ইনটু 100% সো 100 কাট খাই গল আৰু 28% হৈ যাব আমাৰ আনসার এটো আপোনালোকে ভিডিও পোস্ট কৰি লিখি লওক আৰু আমি কোৱেশ্চন নম্বৰ 59 টু নেক্সট ভিডিও এটা ডিসকাস কৰিম সো আজিৰ ভিডিওটো ইমানটোই আশা কৰিছো আপোনালোকে ভিডিওটো বুজি পাইছে যদি ভিডিওটো বুজি পাইছে প্লিজ লাইক এটা কৰি দিব এন্ড থ্যাংক ইউ ফৰ ওয়াচিং দ্য ভিডিও